Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইতিমধ্যে নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা নৱম শ্ৰেণীৰ এনুৱেল এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰ। তোমালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যিসকল আছা তোমালোক সকলোৱে নাজানা নগাঁও ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰটো ছেম মেট্ৰিক ফাইনেলত যেনেকৈ ছিৰিজত আহে তেনেকৈ 4টা ছিৰিজত দিয়া হৈছে। ইয়াত মই বি ছিৰিজৰ কুৱেশ্যনটো লৈছোঁ। তোমালোকে এই কুৱেশ্যনটো চাবা, তেতিয়াহ'লে মেট্ৰিক ফাইনেলৰ অলপ আইডিয়া হ'ব। এনেকৈ প্ৰশ্ন আটাইকেইটা ডিষ্ট্ৰিক্টত দিব লাগিছিল। আৰু ইয়াত কিছুমান প্ৰশ্ন এনেকুৱা দিছে নৱম শ্ৰেণীৰ সকলোৰে কাৰণে ইমান সহজ নহয়। গতিকে মই বি ছিৰিজটো ছল্ভ কৰি দি আছোঁ, তোমালোক সকলোৱে ভালকৈ চাবা। তোমালোকৰ কোনকেইটা শুদ্ধ হৈছে বা তোমালোকে এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে পাৰা নে নাই। এতিয়া ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আকৌ কৈছোঁ, নগাঁও ডিষ্ট্ৰিক্টৰ নৱম শ্ৰেণীৰ এনুৱেল এক্সামৰ এইখন ইংলিছৰ কুৱেশ্যন পেপাৰ বি ছিৰিজৰ, আৰু ইয়াৰ প্ৰশ্নবিলাক চোৱা। MCQ, হোৱাট ইজ এ ষ্ট'ড বেকাৰ? এইটো অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 2, হোৱেৰ ডিড আব্দুল কালাম ৰিচিভ হিজ আৰ্লি এডুকেশ্যন? ইয়াৰো অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কমাণ্ড ডেট বনো লাৰ্ণড? কুৱেশ্যন নম্বৰ 3ৰ কাৰণেও অপশ্যন চি শুদ্ধ, বাবা জাম্প। কুৱেশ্যন নম্বৰ 4, শ্বি ইজ এ শ্বাইনিং ইনস্পিৰেশ্যন ফৰ ডেফ চিলড্ৰেন। দে চি ডেট দেয়াৰ ইজ ন' হোৱেৰ ডেট দে কেনট গ'। হু ছেইড দ্য এবভ কোটেড লাইন? এইটোৰ অপশ্যন বি শুদ্ধ, এণ্ড ৰিচলিন। কুৱেশ্যন নম্বৰ 5, দ্য এজ অফ বিছমিল্লা খান হুৱেন হি প্লেড গিল্লি ডাণ্ডা ইন দ্য এনচিয়েণ্ট ষ্টেট অফ ডুমৰাও? কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ অপশ্যনটো হৈছে বি, 5 years। কুৱেশ্যন নম্বৰ 6, মাৰ্জি ৱাজ স্কৰ্ণফুল। দ্য ৱৰ্ড স্কৰ্ণফুল মিনছ? অপশ্যন চি শুদ্ধ, কণ্টেম্পটিয়াছ। কুৱেশ্যন নম্বৰ 7, হোৱাট ডিড পক্সি লক্ষ্মণা শাস্ত্ৰী আস্ক দ্য নিউ টিচাৰ নট টু স্প্ৰেড? ইয়াৰ অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 7, অপশ্যন চি শুদ্ধ, ছ'চিয়েল ইনইকুৱেলিটি এণ্ড কমিউনেল ইনটলাৰেঞ্চ। তাৰপিছত কুৱেশ্যন নম্বৰ 8 চোৱা। টমি লুকড এট হাৰ উইথ ভেৰি ডেছ আইচ। এইটো কুৱেশ্যনটো অলপ কনফিউজিং আছে। এইটো মোৰ বোধেৰে ছুপাৰিয়ৰ হ'ব, অপশ্যন বি শুদ্ধ। কিন্তু কিউৰিয়াছটো বেলেগ ঠাইত হ'লে শুদ্ধ হ'লহেঁতেন। এনে কিতাপৰ পৰা যিহেতু চেণ্টেন্সটো দিয়া হৈছে, কিতাপত কিন্তু ছুপাৰিয়ৰ আছে। কুৱেশ্যন নম্বৰ 9, দ্য নেম অফ দ্য কিং অফ আফগানিস্তান হু ৱাজ ইমপ্ৰেছড বাই দ্য প্লেয়িং অফ দ্য শ্বেহনাই ৱাজ? অপশ্যন চি শুদ্ধ, জাহিৰ শ্বাহ। কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 10, হোৱাট ৱাজ দ্য লেন্থ এণ্ড ৱেইট অফ দ্য আইলেণ্ড মেড ফৰ বাবা? অপশ্যন এ শুদ্ধ, 20 feet লং এণ্ড 50 feet ৱেইট। কুৱেশ্যন নম্বৰ 11, হোৱাট ডিড বিছমিল্লা খান সিং হুৱেন ইণ্ডিয়া গেইনড ইণ্ডিপেণ্ডেঞ্চ অন 15th August 1947? অপশ্যন চি শুদ্ধ, ৰাগ কাফি। কুৱেশ্যন নম্বৰ 12, হোৱেৰ ডিড দ্য নেৰেটৰ পুট দ্য শ্লথ বিয়াৰ ইন? অপশ্যন চি শুদ্ধ, বিগ ব্লেক কেনভাছ কিড বেগ। কুৱেশ্যন নম্বৰ 13, হু টল্ড মাৰ্জিজ গ্ৰেণ্ডফাদাৰ that there was a time when all the stories who told Marzi's grandfather that there was a time when all the stories were printed on paper? Option D শুদ্ধ, his great grandfather. Question number 14, ইয়াত assertion আৰু reason দিয়া আছে। এই 14 নম্বৰ কুৱেশ্যনৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 15ৰ কাৰণে তোমালোকৰ শুদ্ধ অপশ্যনটো হ'ব, কুৱেশ্যন নম্বৰ 15 শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 16, হোৱাট হেপেন্স হুৱেন উই টেক আৰ্মছ এগেইনষ্ট ইচ আদাৰ? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 17, হোম ডিড প্ৰশান্ত মিট অন হিজ ৱে বেক টু হিজ ভিলেজ? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, 2 friends of his uncle. Question number 18, how many cakes did the woman bake? Option A শুদ্ধ, 3. Question number 19, who instigates people to hate
one another. Option B শুদ্ধ selfish people for their personal interest. Question number 20. What does yellow wood mean in the poem? Option C শুদ্ধ forest with yellow leaves in the autumn. Question number 21. What would the poet experience at noon in Innisfree? Option C শুদ্ধ purple glow. Question number 22. What did the poet believe his beloved had mixed up with? Option A শুদ্ধ rocks, stones and trees. Question number 23. When did Mary Curzon visit Kaziranga? Option D শুদ্ধ 1904. Question number 24. Who was Suklengmung? Who was Suklengmung? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 15th আহোম কিং। তাৰপিছত কুৱেশ্যন নম্বৰ 25. What did the little woman think of all of the cake she baked? Option B শুদ্ধ she thought they were too small for her but too big to give away. Question number 26. What is the tone of the poem The Lake Isle of Innisfree? Option A শুদ্ধ। Question number 27. Why does the speaker state I doubted if I should ever come back? এইটোৰ option C শুদ্ধ। He knew the decision was irreversible. Question number 28. Which country was Robert forced from? Option A শুদ্ধ America. Question number 29. The statue of the Happy Prince was melted in a dash. Option D শুদ্ধ furnace. Question number 30. What was unique about the Namdang Stone Bridge? Option A শুদ্ধ it was built of only a single stone. Question number 31. Police dash not found any clue to matter. Option C শুদ্ধ police have. The boy looks smart. Take question দিছে ইয়াত এইটো option C শুদ্ধ doesn't he. Question number 33. The conductor supplied all the materials. Select the questions that is suitable for the underlined part. Option A শুদ্ধ What did the conductor supply? Question number 34. যেটো দিয়া হৈছে এটোৰ কাৰণে option C শুদ্ধ। Question number 35. He know the boy since his childhood. এটোৰ option B শুদ্ধ He has known the boy. Question number 36. He was brought dash book for lying. Option A শুদ্ধ brought 2. Question number 37. We finish the work before the teacher comes. এইটো হ'ব option D শুদ্ধ We shall have finished. Question number 38. The carpet feels smooth. Option A শুদ্ধ The carpet feels smooth হ'ব। 39. I think you are right. এইটোৰ শুদ্ধ অপশ্যনটো হ'ব option C aren't you? Question number 40. He was seen at the market. এইটোৰ শুদ্ধ অপশ্যনটো হ'ব option C she saw him at the market. Question number 41. If I be present in the meeting, I would have supported him without any complaint. এইটো শুদ্ধ অপশ্যন হ'ব option B if I had been. তাৰপিছত আছে question number 42. Which of the following sentences is in positive degree? Option B শুদ্ধ No other ocean in the world is as big as Pacific Ocean. Question number 43. The pen is mightier than a sword. What is the degree of comparison that is used in the sentence? Option B শুদ্ধ comparative degree. Question number 44. Call the police at once, change the voice. এটো option A শুদ্ধ Let the police be called at once. Question number 45. The boys were sitting at their desk. Option C শুদ্ধ at their desk. এই 45টা MCQ তোমালোকক সমাধা কৰি দিয়া হৈছে
বাকী তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিবিলাক প্ৰশ্ন আছিল ইয়াত মই দেখাই দিছোঁ, তোমালোকে চাবা। এইবিলাক বেলেগ ডিষ্ট্ৰিক্টৰ যিসকল আছে তোমালোকে পাৰা নে নাই। বাকীখিনি প্ৰশ্ন ইয়াত আছে। প্ৰশ্নটো একেবাৰে ফাইনেলৰ নিচিনাকৈ আহিছে। ৰিপৰ্ট, ষ্টৰি এইবিলাক গোটেইখিনি বহুত ধুনীয়াকৈ আহিছে। গতিকে তোমালোকে কিমানখিনি সক্ষম হ'বা আৰু নগাঁও ডিষ্ট্ৰিক্টৰ যিসকল আছে তোমালোকৰ কেনেকুৱা হৈছে এক্সাম জনাবা। এইখিনি আছিল কুৱেশ্যন পেপাৰ। মই সমাধা কৰি দিলোঁ 45টা MCQ। বাকী তোমালোকৰ কাৰ কেনেকুৱা হৈছে জনাই থাকিবা, কমেণ্ট কৰিবা। নেক্সট এক্সামৰবিলাক পাই থাকিবা। ধন্যবাদ।